আমি এবাৰ আমাৰ জনৱানলৈ আহিব বিচাৰিছো ইয়াত আছে ডিব্ৰুগড় শোণিতপুৰ লখিমপুৰ দৰং উদালগুৰি আৰু এই যেহেতু সাজাদুৰ ৰাণা হুছেইনৰ নেতৃত্বত যেহেতু পাৰ্থ আৰু মনজিত আছে তেওঁলোকে আমাক জনাব গতিকে আমি গণনাৰ পূৰ্বে এই চাৰিটা সমষ্টিৰ যি সামগ্ৰিক কথাখিনি কোনটো সমষ্টি কিয় বিশেষ কিয় চৰ্চাত সেই সকলোখিনি আমি ৰাণাৰ সৈতে পাতিব বিচাৰিছো বিশেষকৈ ডিব্ৰুগড় এবাৰ চৰ্চাত থকা দেখা পোৱা গৈছে ৰাণা এইবাৰ প্ৰথমেই সকলোৱে এটা কথা জানে যে এইবাৰ অসমৰ আটাইতকৈ হাই প্ৰফাইল সমষ্টিটো হ'ল ডিব্ৰুগড় আৰু তাৰ কাৰণটো হ'ল যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল তাৰ নিজেই প্ৰাৰ্থী আৰু বিৰোধী ঐক্যমঞ্চ একত্ৰিত হৈ প্ৰাৰ্থী দিব নোৱাৰে তথাপিও আপোনাৰ আধা বিৰোধী ঐক্যমঞ্চৰ এগৰাকী প্ৰাৰ্থী হ'ল AJPৰ লুৰিণজ্যোতি গগৈ আৰু আপোনাৰ আম আদমি পাৰ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ এই তিনিগৰাকীৰ মাজত যিখন যুঁজ হোৱা কথা আছে আৰু ইয়াত এই সমষ্টিটো বিৰোধী ঐক্যমঞ্চৰ বাবে সন্মানৰ ৰক্ষাৰ আচলতে তেওঁলোকৰ বাবে কাৰণ লুৰিণজ্যোতি গগৈ কালিৰ দিনটো পৰ্যন্ত তেওঁলোকে উল্লেখ কৰি আছে যে ৩০ৰ পৰা ৭০,০০০ ভোটত তেওঁলোক জয়ী হ'ব আৰু যদি সেই সমষ্টিটো তেওঁলোক জয়ী হ'ব নোৱাৰে তেতিয়াহ'লে তেওঁলোকৰ যিমান নিৰ্বাচনী ৰণচালি আছিলে সেয়া ক'ৰবাত নহয় ক'ৰবাত যেন ব্যৰ্থ হ'ব তাৰোপৰি লক্ষণীয় হ'ব আম আদমি পাৰ্টিয়ে এইবাৰ যি অসমত দুটা সমষ্টিত প্ৰাৰ্থীৰ প্ৰক্ষেপ কৰিছে তাৰে এটা অন্যতম সমষ্টি হ'ল ডিব্ৰুগড় আৰু ডিব্ৰুগড়ত আম আদমি পাৰ্টিৰ জয়ৰ সম্ভাৱনা আজিৰ তাৰিখত মুঠেও নাই সেয়া সকলোৱে জানে সেইটো আৰু এই মুহূৰ্তত নতুনকৈ কোৱাৰ প্ৰয়োজন নাই কিন্তু কথাটো হ'ব যে আম আদমি পাৰ্টি সেই সমষ্টিটোত কিমান ভোট লাভ কৰে সমান্তৰালকৈ অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈয়ে সেই সমষ্টিটোত কিমান ভোট লাভ কৰে সেইটোৰ ওপৰত ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰেক্ষাপটত সেই দিশটো যথেষ্ট উল্লেখনীয় হ'ব কাৰণ এই দুয়োটা দলে বা এই বিৰোধীৰ ডিব্ৰুগড় সংসদীয় সমষ্টিৰ অন্তৰ্গত যিসমূহ বিধানসভা সমষ্টি আছে বা উজনি অসমৰ যি ১১-১০টা সমষ্টি সেই সমষ্টিসমূহত তেওঁলোকৰ খোপনি কিমান ২৬ৰ বাবে তেওঁলোকে এই সমষ্টিসমূহক লৈ কি ধৰণৰ ৰণনীতি প্ৰস্তুত কৰিব সেইটোৰ ওপৰত আচলতে আজিৰ নিৰ্বাচন ফলাফলটোৱে বহুখিনি কথা নিৰ্ভৰ কৰিব তাৰ পাছতে আপুনি যদি লখিমপুৰলৈ আহে লখিমপুৰত আচলতে দুইকুণীয়া যুঁজ হ'ব বুলি সকলোৱে ইতিমধ্যে কৈ আছে যদিও কিন্তু আমাৰ এনেকুৱা ধৰণৰ ভাৱ হৈছে যে এতিয়ালৈকে এক্সিট পোলেই হওক বা আমি নিজে এই সংসদীয় সমষ্টিটোত নিৰ্বাচনৰ পূৰ্বতেই ৩-৪বাৰকৈ আমি ভ্ৰমণ কৰিছোঁ আমি তাত এসপ্তাহ ১৫ দিন পৰ্যন্ত তাত আমি আছিলোঁ আৰু তেতিয়াৰ পৰাই গম পোৱা গৈছিল যে এই সমষ্টিটোৰ এইবাৰ যিখন নিৰ্বাচনী যুঁজ হ'ব এইখন ক'ৰবাত নহয় ক'ৰবাত হয়তো একপক্ষীয় এখন যুঁজ হ'ব নেকি এনেকুৱা ধৰণৰ ধাৰণা কৰা হৈছে সকলোৱে তেনেকুৱা ধৰণৰ এটা সম্ভাৱনা ব্যক্ত কৰিছে ফলাফল আৰম্ভ হ'বই তেতিয়া সকলো আমি গম পাম এইবাৰ আপুনি দৰং ওদালগুৰি সমষ্টি আমি দৰ্শকসকলক আজি খবৰ দিবলগীয়া 4টা সমষ্টিৰ ভিতৰত অন্যতম এটা সমষ্টি দৰং ওদালগুৰি সমষ্টি দৰং ওদালগুৰি সমষ্টিটো এই কাৰণেই বিশেষ এটা ধুবুৰীৰ পাছতে দ্বিতীয় সৰ্বাধিক ভোটাৰ থকা এটা সমষ্টি প্ৰায় ২১ লাখতকৈ অধিক ভোটাৰ ইয়াত আছে আৰু দৰং ওদালগুৰি সমষ্টিত এবাৰ ত্ৰিকোণীয় এখন যুঁজ হৈছে কংগ্ৰেছৰ প্ৰাৰ্থী মাধৱ ৰাজবংশী আছে বৰ্তমানৰ সাংসদ বিজেপিৰ দিলীপ শইকীয়া তেওঁ এইবাৰ দ্বিতীয়বাৰৰ বাবে সংসদ যাত্ৰাৰ বাবে তেওঁ লক্ষ্য ইতিমধ্যে স্থিৰ কৰিছে আৰু তাৰ উপৰি BPF দলে এইবাৰ প্ৰাৰ্থী তাত প্ৰক্ষেপ কৰিছে যিহেতু BTADৰ কেইবাটাও বিধানসভা সমষ্টি দৰং ওদালগুৰি সমষ্টিৰ অন্তৰ্ভুক্ত গতিকে BTADৰ ভিতৰৰ যিসকল ভোটাৰ তেওঁলোকে BPFক নিজৰ সমৰ্থন ইতিমধ্যে প্ৰদান কৰিছে নে UPPLৰ লগত থকা বিশেষকৈ BTADৰ শাসক UPPLৰ লগত থকা বা বিজেপি মিত্ৰজোঁটক তেওঁলোকে নিজৰ সমৰ্থন আদায় কৰিছে প্ৰদান কৰিছে সেইটো যথেষ্ট লক্ষণীয় হ'ব তাৰ সমান্তৰালকৈ কংগ্ৰেছে এই সমষ্টিটোত যিসমূহ সংখ্যালঘু ভোটাৰ আছে সেই সংখ্যালঘু ভোটাৰসকলৰ গৰিষ্ঠ সংখ্যক যদি আপোনাৰ ৯০%তকৈ অধিক সংখ্যালঘু ভোটাৰৰ যদি সমৰ্থন কংগ্ৰেছে লাভ কৰিবলৈ সক্ষম হয় তেতিয়া দৰং ওদালগুৰি সমষ্টিৰ যিখন ত্ৰিকোণীয় যুঁজ হ'ব সেইখন আৰু অধিক প্ৰত্যাহ্বান বৰা হ'ব গতিকে তাত মাধৱ ৰাজবংশী দিলীপ শইকীয়া যদিও সকলোৱে কৈ আছে যে বিজেপিৰ খুব সহজ জয় সমষ্টিটোত হ'ব বুলি কিন্তু আমাৰ এতিয়ালৈকে ভাৱ হোৱা নাই যে খুব এখন মসৃণ যুঁজ বিজেপিৰ বাবে হ'ব বুলি এখন যুঁজেই হ'ব বিশেষকৈ BPF বনাম কংগ্ৰেছ বনাম বিজেপি আৰু চতুৰ্থটো আমাৰ যিটো সমষ্টি সেয়া হ'ল শোণিতপুৰৰ কথা মই শেষত এটাই ক'ব লাগিব যদিও ত্ৰিকোণীয় হোৱা বুলি কোৱা হৈছে ত্ৰিকোণীয়া এখন যুঁজ নহয় দুইকোণীয়া এখন যুঁজেই হ'ব আচলতে দুইকোণীয়া বুলিও মন যোৱা নাই কাৰণ সেই সমষ্টিটোৰ ভোটাৰৰ জনগাঁথনি যদি আপুনি চাই সমষ্টিটোত বিজেপিৰ যি বিজেপি মিত্ৰজোঁটৰ যি তেওঁলোকৰ সংগঠনৰ ভেটি যদি আপুনি চাই তেতিয়াহ'লে তাত এখন একপক্ষীয় যুঁজেই হ'ব যেন লগা হৈছে বিজেপিৰ প্ৰাৰ্থী বা প্ৰাক্তন মন্ত্ৰী ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ৰঞ্জিত দত্ত অনায়াসে সেই সমষ্টিটোৰ পৰা জয়ী হৈ আহিব যেন ভাৱ হৈছে কিন্তু ফলাফল যিহেতু ৮ বজাৰ পৰা আহিবই আৰু প্ৰথম এঘণ্টাৰ ভিতৰতেই মই আপোনাক দৰ্শকসকলক মই আকৌ এবাৰ কৈ থ'ব বিচাৰোঁ প্ৰথম এটা ঘণ্টাৰ ভিতৰতে দুটা সমষ্টিৰ ৰিজাল্ট দৰ্শকসকলে ১-১.৫ ঘণ্টাৰ ভিতৰতে পাই যাব বুলি ক'লেও আছে দুটা সমষ্টি কেৱল আপোনাৰ লখিমপুৰ আৰু শোণিতপুৰ সেই দুটা সমষ্টিৰ এক আলেখ আচলতে ১-১.৫ ঘণ্টাৰ ভিতৰতে পাই যাব কিন্তু ডিব্ৰুগড় আৰু আপোনাৰ দৰং
কাৰণে আমি নিশ্চয় বহু সময় অপেক্ষা কৰিব লাগিব কোন মুহূৰ্তত কি ধৰণৰ ফলাফল আহে সেয়া সকলো আচলতে লক্ষ্য কৰি থাকিব লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ